আৰু আচলতে তেওঁলোকে যি আচলতে হিন্দু মুছলিমৰ এক বিভাজন কৰি আচলতে তেওঁলোকে নিধন কৰিলে আচলতে আমাৰ মাজৰ প্ৰায় 22জন আমি হেৰুৱাবলগীয়া হ'ল। ইয়াৰে আমাৰ অসমৰো এজন আছিলে। এই অসমৰ জনে তেখেতে নিজকে তেওঁ মুছলিম সম্প্ৰদায় বুলি কৈ আল্লাহৰ নাম লৈ পেলানি তাৰ পৰা বাচি আহিবলৈ সক্ষম হ'ল। তেওঁ সৌভাগ্য আচলতে যে এনেধৰণৰ বৰ্বৰ কাৰ্যক আমি একেমুখে গৰিহণা দিওঁ আৰু ভাৰত চৰকাৰেও তাৎক্ষণিকভাৱে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে যে তেওঁলোকে তালৈ যি পানী আচলতে পানীয়ে প্ৰাণ মানুহৰ পানী যি যোগান ভাৰতবৰ্ষৰ পৰা যোৱা 80% আচলতে পাকিস্তানে 100%ৰ ভিতৰত 80% পানী আমাৰ ভাৰতবৰ্ষৰ পৰা পাকিস্তানলৈ ৰপ্তানি হয়। আৰু এই পানী তেওঁ যি চৰকাৰৰ সিদ্ধান্ত হৈছে আচলতে পানী বন্ধ কৰি দিয়াৰ এক সিদ্ধান্ত গ্ৰহণ কৰিছে ইতিমধ্যে আমি জানিব পাৰিছোঁ। আৰু কৈছে যে সন্ত্ৰাসবাদীক তেওঁলোকে মাটিৰ লগত মিলাই দিয়াৰ এটা মানে হুংকাৰ প্ৰদান কৰিছে। আচলতে ভাৰত চৰকাৰে খুব ভাল সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু আচলতে সন্ত্ৰাসবাদী কেৱল সন্ত্ৰাসবাদীক তাৰ বিনিময়ত তেওঁলোকে কৈছে যে নহ'লে আমাক যি টেৰৰিজিম আছে মানে সন্ত্ৰাসবাদী আছে সন্ত্ৰাসবাদীসকলক চমজাই দিব কৈছে ভাৰতত। অন্যহাতে তেওঁলোকে পানীত যোৱাটো বন্ধ কৰি দিয়াৰ এটা ব্যৱস্থা গ্ৰহণ কৰিছে। গতিকে তাৎক্ষণিকভাৱে লোৱা সিদ্ধান্তক আচলতে আমি শলাগ লৈছোঁ। আৰু ভৱিষ্যতে যাতে এনেধৰণৰ সন্ত্ৰাসবাদীয়ে আচলতে এনেধৰণৰ কাৰ্যকলাপৰ পৰা বিৰত থাকি এই যি মানৱ নিধন আচলতে মানৱ নিধনৰ দৰে ঘটনা সংঘটিত নকৰিবৰ বাবে মই আহ্বান জনাইছোঁ। আৰু এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পৰা মৃত প্ৰত্যেকজন ব্যক্তিৰ আত্মাৰ সদগতি কামনা কৰি মোৰ বক্তব্য সামৰণি মাৰিছোঁ। জম্মু কাশ্মীৰত এক মৰ্মান্তিক ঘটনা সংঘটিত হৈ গ'ল। তাৰ পৰিপ্ৰেক্ষিতত আজি আপোনালোকে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মহিলা মঞ্চই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰিছে, কি ক'ব? হয়, বিগত 22 এপ্ৰিল 2025 যিটো জম্মু কাশ্মীৰৰ পেহেলগামত যিটো ধৰ্মক লৈ হিংসাত্মক মৰ্মান্তিক ঘটনা যিটো সংঘটিত হ'ল, সেই ঘটনাই আমি সমগ্ৰ দেশবাসীকে অতি মৰ্মান্তক কৰিছে। কিয়নো আজি আমি ভাৰতবৰ্ষত নিজৰ দেশতে আমি সুৰক্ষিত নহয়। নিজৰ দেশৰ পৰা ইটো ৰাজ্যৰ পৰা সিটো ৰাজ্যত নিজৰ ভাল সময়খিনি পাৰ কৰাবলৈ বুলি তেওঁলোক ওলাই যাওঁতে এনেকুৱা দুখ লগা ঘটনাৰ সন্মুখীন হ'বলগীয়া হৈছে তেওঁলোক। গতিকে আমি ভাৰত চৰকাৰেও এই ঘটনাক লৈ অতি শীঘ্ৰে যিটো সিদ্ধান্ত ল'লে ভাৰত চৰকাৰকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিয়নো তেখেতলোকে যিটো পদক্ষেপ লৈছে শলাগ ল'বলগীয়া কথা। কিন্তু এই পদক্ষেপটো যি ধৰণে কোৱা হৈছে সেই ধৰণে কামটো হৈ যাওক তাৰে আশা কৰিছোঁ। আৰু যিসকল মৃতক তেওঁলোকক আমাৰ গোৰ্খা মহিলা মঞ্চ দুলীয়াজান আঞ্চলিক তৰফৰ পৰা তেওঁলোকক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। লগতে তেওঁলোকৰ পৰিবাৰলৈ সমবেদনা জ্ঞাপন কৰিছোঁ। ধন্যবাদ।